Success at Assam YouTube চেনেলৰ সমূহ দৰ্শকক আজিৰ এই ভিডিঅ'টিত স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টি খুবেই গুৰুত্বপূৰ্ণ কিয়নো তোমালোকক মই আজিৰ এই ভিডিঅ'টিত 20টা ইম্পৰ্টেন্ট কুৱেশ্যন দিম। ঠিক আছে, এইচএছ ফাইনেল ইয়াৰ বাবে বহুতেই ইম্পৰ্টেন্ট। ঠিক আছে, তোমালোকে এইকেইটা যিকেইটা মই কুৱেশ্যন দিম আজিৰ এই ভিডিঅ'টিত এইকেইটা তোমালোকে চাবা। ঠিক আছে, মই বহুতেই ইম্পৰ্টেন্ট বুলি ভাবো এইকেইটা কুৱেশ্যন মই বাছি আনিছো। এইকেইটা কুৱেশ্যন তোমালোকে পৰীক্ষাৰ বাবে চাবা। ঠিক আছে, ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো। তাৰ আগতে মই সকলোখিনি ছাত্ৰ-ছাত্ৰীক এটা কথা ক'বলৈ বিচাৰিছো, যিসকলে আমাৰ ইউটিউব চেনেল Success at Assamক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তলত ৰেড কালাৰৰ ছাবস্ক্ৰাইব বাটন আছে, তাতে ক্লিক কৰি ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা নটিফিকেশ্যন বেল আইকন এটা আছে, নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰা। ঠিক আছে, ছাবস্ক্ৰাইব কৰি ল'লা আৰু নটিফিকেশ্যন বেল আইকন অন কৰি ল'লা। এতিয়া ভিডিঅ' আৰম্ভ কৰিছো। নাম্বাৰ 1, আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে কেনেধৰণে কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল? আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে কেনেধৰণে কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল? নাম্বাৰ 2, হস্তি বিদ্যাৰ্ণৱ পুথিৰ গদ্য শৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা। নাম্বাৰ 3, চাৰি আশ্ৰম বুলিলে কি বুজা? নাম্বাৰ 4, গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি উপদেশ দিছিল? নাম্বাৰ 5, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল? নাম্বাৰ 6, এৰাবাটৰ সুৰ কোনে নিৰ্মাণ কৰিছিল? এইগৰাকী চিত্ৰ নিৰ্মাতাই কিদৰে ছবি জগতত প্ৰতিষ্ঠা লাভ কৰিছিল? চমুকৈ লিখা। কুৱেশ্যনটো মই আকৌ কৈছো, এৰাবাটৰ সুৰ কোনে নিৰ্মাণ কৰিছিল? এইগৰাকী চিত্ৰ নিৰ্মাতাই কিদৰে ছবি জগতত প্ৰতিষ্ঠা লাভ কৰিছিল? চমুকৈ লিখা। নাম্বাৰ 7, চিৰন্তন মূল্যবোধ সম্পৰ্কে লিখা। নাম্বাৰ 8, প্ৰকৃতিবাদী দাৰ্শনিকৰ মতটি লিখা। নাম্বাৰ 9, মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্ব লিখা। মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্ব লিখা। নাম্বাৰ 10, অসমীয়া চলচ্চিত্ৰই লাভ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সম্পৰ্কে চমুকৈ আলোচনা কৰা। নাম্বাৰ 11, অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। নাম্বাৰ 12, মগনিয়াৰ পাত্ৰীত কথা কবিতাৰ কি লক্ষণ পৰিস্ফুট হৈছে বিশ্লেষণ কৰা। নাম্বাৰ 13, ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। নাম্বাৰ 14, আজি সুন্দৰৰ পূজা থাপনাত যাচিবি কিহেৰে সৰচু পচাৰ কি বুজাই লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কবিতাটোত কবিয়ে আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান বুলি কিয় কৈছে? নাম্বাৰ 15, অহিংসা হৈছে ভাৰতীয় মূল্যবোধত এক অভিনৱ সংযোজন, চমুকৈ বুজাই লিখা। নাম্বাৰ 16, শ্বৰ্ট কুৱেশ্যন হয়। কাঠমিস্ত্ৰীয়ে কি কাঠত মনোহৰ ৰূপ দিয়ে? 2 মাৰ্কছ আহে কিন্তু। কাঠমিস্ত্ৰীয়ে কি কাঠত মনোহৰ ৰূপ দিয়ে? নাম্বাৰ 17, কৈশোৰ কালৰ সম্পৰ্কে পাঠ্যপুথিত উল্লেখ থকা দুটি মতবাদৰ বিষয়ে চমুকৈ লিখা। ইম্পৰ্টেণ্ট হয়। নাম্বাৰ 18, লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি মই ভাবো। নাম্বাৰ 19, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত মাতৃ শব্দটোৱে কি বুজাইছে? মাতৃ শব্দৰে কি বুজুৱাইছে? অৰ্থাৎ কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি মই ভাবো। নাম্বাৰ 20, লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি মই ভাবো ফাইনেল ইয়াৰৰ কাৰণে এইবাৰ। ঠিক আছে, আজিৰ ভিডিঅ'টিত তোমালোকক এইখিনিয়ে কুৱেশ্যন দিলো, ইম্পৰ্টেণ্ট বুলি ভাবো, তোমালোকে এনচাৰ কৰিবা। ঠিক আছে, মই উত্তৰবিলাক দিয়া নাই। বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰিছে ছাৰ উত্তৰবিলাকো লাগিছিল, কিন্তু এনচাৰ কৰাটো
নিজে কৰাটো ভাল মই ভাবো নিজে কৰিলে মনত থাকি যাব আৰু পৰীক্ষাত লিখিব সহজ হ'ব ঠিক আছে তোমালোকে এনসাৰ কেইটা নিজে কৰা নিজে বিচাৰি উলিয়া কৰা তেতিয়াও তোমালোকৰ যিসকলৰ পঢ়া হোৱা নাই ধুনীয়াকৈ পঢ়া হ'ব যে গোটেই পাঠটোৰ পৰা চাৰি দিছে বাছি বাছি এনসাৰ কেইটা মই তোমালোকে ভিডিঅ'টি পাউজ কৰি শুনি থাকিবা শুনি কুৱেশ্যন কেইটা বিচৰা কিতাপত ক'ত আছে আৰু মেইন বুক পঢ়িছাটো ভাল কথা যিসকলে মেইন বুক পঢ়িছে মেইন বুকত গমে পাই গৈছা ক'ৰ পৰা দিছো কুৱেশ্যন কেইটা মই ইম্পৰ্টেণ্ট বুলি ভাবো এইকেইটা তোমালোকে এনসাৰ কৰা ঘৰত ঠিক আছে